জামুগুৰিহাটত ২৬৯ বছৰীয়া গৌৰৱোজ্জ্বল বোকা খচা ভাওনা। বোকাত ঘি, মাখন, লৱণ ঢালি সভক্তিৰে নিৰ্দিষ্ট গীত পৰিৱেশনেৰে অনুষ্ঠিত হ'ল ভাওনা। জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত মঙলবাৰে অনুষ্ঠিত হ'ল ২৬৯ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰে সমৃদ্ধ বোকা খচা ভাওনা। কৃষ্ণ জন্মৰ পাছত প্ৰজাসকলে নন্দৰ ঘৰলৈ খবৰ ল'বলৈ যোৱা বা নন্দ ৰজাই ল'ৰা সন্তান লাভ কৰাত প্ৰজাসকলে কৰা আনন্দ ফূৰ্তিৰ প্ৰতীকী ৰূপত বোকা খচা ভাওনা। এইদৰে বোকা খচা ভাওনাত গঞা ৰাইজ যুৱকসকলে হৰিনাম গাই ধূপ ধূনা নৈবদ্য আগবঢ়াই বোকাত ঘি, মাখন, লৱণ ঢালি সভক্তিৰে নিৰ্দিষ্ট গীত পৰিৱেশনেৰে বোকা খচা ভাওনা পৰিৱেশন কৰে। এয়া আমাৰ ২৬৯ সংখ্যক পাতলচুকৰ ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণ জন্মযাত্ৰা আৰু নন্দোৎসৱ তথা বোকা খচা ভাওনাৰ আজি সামৰণি পৰিছে। ইয়াৰ যথেষ্ট আধ্যাত্মিক তাৎপৰ্য আছে। ১৮ শতিকাৰ প্ৰথম দশকতে যি গাঁও গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে তাৰ পিছৰে পৰাই একাদিক্ৰমে আমাৰ এই গোপাল আতা বিৰচিত শ্ৰীকৃষ্ণ জন্মযাত্ৰা নাটভাগ আমি মঞ্চায়ন কৰি আহিছোঁ। পাঁচদিনা নন্দোৎসৱ হয়। নন্দোৎসৱৰ তাৎপৰ্য সকলোৱে জানে যে বুঢ়ানন্দই ল'ৰা পোৱাৰ কাৰণে গোপ গোপীসকলে হাতত দধি, দুগ্ধ, ঘিউ, মৌ আদি লৈ পেলাই নন্দৰ ঘৰলৈ উলাসত গৈছিলে আৰু আগদিনা দুখুলধাৰ বৰষুণৰ কাৰণে গোটেই ৰাস্তা বোকাময় হৈ পংকময় হৈ আছিলে আৰু আনন্দত গোপীসকলে ইজনৰ গালে সিজনে এই দধি, দুগ্ধ, মৌ ছটিয়াৰ কাৰণে গোটেই ৰাস্তা পংকময় হৈছিলে। তাত গোটেই বোকা খচি পেলাই আনন্দ উল্লাস কৰিছিলে। তাৰে প্ৰতীকী অৰ্থত আমাৰ নামঘৰৰ সন্মুখভাগত বোকা খেঁচাৰ থলী আমি প্ৰতীকী অৰ্থত নিৰ্মাণ কৰি তাত বোকা খেঁচাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। প্ৰবাদ অনুসৰি এই ভাওনাৰ নিৰ্দিষ্ট দিনটোত শৰাই শলিতা আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয়, অপায় অমংগল দূৰ হয়। এই বোকা বা পংক শিৰত ল'লে সন্তানহীনে সন্তান লাভ কৰে। সেয়ে এই বোকা শিৰত ল'বলৈ ভক্তপ্ৰাণ ৰাইজে হেতা ওপৰা কৰাৰ লগতে সযতনে ঘৰৰ আন আন সদস্যসকললৈ লৈ যোৱা দেখা যায়। ভক্তপ্ৰাণ গাঁওবাসী ৰাইজৰ বিশ্বাস, এই ভাওনা অনুষ্ঠিত নকৰিলে গাঁৱত নানা অপায় অমংগলে দেখা দিয়ে আৰু লগতে মহামাৰী হয়। সেয়ে ৰাইজে পৰম্পৰাগতভাৱে এই ভাওনা প্ৰতি বছৰেই অনুষ্ঠিত কৰি আহিছে। ইয়াৰ আধ্যাত্মিক তাৎপৰ্য এইটোহে যে ইয়াৰ যদি বোকা খেঁচাৰ পিছত যদি তাৰ তিলক অলপ মৃত্তিকাৰ তিলক যদি অলপ ল'ব পৰা যায় তেতিয়া বছৰটোৰ কাৰণে সকলোৰে মংগল হয় বুলি এটা লোকবিশ্বাস, এটা জনশ্ৰুতি আছে। এই জনশ্ৰুতিকে সাৰোগত কৰি প্ৰজন্মৰ পিছত প্ৰজন্মই এবছৰো বিৰতি নোহোৱাকৈ ২৬৯তম এই ভাওনা ভাগ উদযাপন কৰি আহিছে। কোনোবাবাৰ যদি এই ভাওনা ভাগ উদযাপনত অকণমান জটি পৰে তেতিয়া গাঁওখনৰ নানান আলৈ আহুকালে হয় বুলি এটা লোকবিশ্বাস আছে। গতিকে সেই লোকবিশ্বাসক সাৰোগত কৰিয়েই আমি নানান উল্লাসেৰে এইবাৰ প্ৰতি বছৰে উল্লাসৰে হয়, এইবাৰ যেন অধিক উল্লাসেৰে আমি ভাওনা ভাগ উদযাপন কৰিছোঁ আৰু সকলো ভক্তপ্ৰাণ বৈষ্ণৱ আমাৰ নামঘৰত গৃহত আহি উপস্থিত হৈছে। এনেকুৱা লাগিছে যেন গোপীসকল নন্দৰ ঘৰলৈ যেনেকৈ আনন্দ উল্লাসত গৈছিলে, ভক্তপ্ৰাণ ৰাইজ আমাৰ নামঘৰ গৃহত পদাৰ্পণ কৰাটো তেনেকুৱা এটা আনন্দ উল্লাসত অহা যেন লাগিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।